ৰাতিপুৱা পুলিচৰ বাবে দৌৰিবৰ কাৰণে ষ্টেডিয়ামলৈকে আহে এইবাৰটো আমি ইমানো চিন্তা কৰিছো যে কেতিয়াবা ৰিজাল্ট দিলে আমি দেখো এখন ঘৰতে দুটা তিনটা চাকৰি পায় এইবাৰ আমি নতুন চিন্তা কৰি আছো যে এখন ঘৰত দুটা তিনটা চাকৰি পোৱাৰ পৰিৱৰ্তে যাতে তিনি ঘৰত তিনিটা চাকৰি পায় এই নতুন চিন্তাটো মই এইবাৰ কৰি আছো যে এখন ঘৰত একেলগে তিনিটা চাকৰি পোৱাকৈ গাঁওখনৰ তিনিখন ঘৰত তিনিটাকৈ চাকৰি পাব আজি সেই চিন্তাও মই ইতিমধ্যে আৰম্ভ কৰি দিছো আপোনালোকে চিন্তা কৰক কোন দিনাখন অসমীয়াই ভাবিছিল যে চাকৰিত টকা নিদিয়াকৈ চাকৰি পাব পাৰি কংগ্ৰেছৰ দিনত এটা অংগনবাদী চাকৰি কাৰণেও টকা দিবলগীয়া হৈছিল আজিকালি টিভিত পাব অমুকৰ ল'ৰা বোলে এপিএছ হল ল'ৰাটো দেউতাক মাকে কি কৰে বোলে তামোল পাণ ৰুৱে অমুকৰ ল'ৰাই বোলে পুলিচৰ চাকৰি পালে দেউতাকে কি কৰে বোলে সবজিৰ দোকান দিয়ে অমুকৰ ল'ৰাই বোলে মাষ্টৰৰ চাকৰি পালে বোলে দেউতাকে কি কৰে দেউতাক নাই মাকে কাৰোবাৰ ঘৰত বন কৰি ল'ৰাটোক পঢ়াই আছে টিভিত দেখে না নাই এনেকুৱা কথা টিভিত ওলাই নে নাই এই অসমখন আজি আমি ধৰি ৰাখিব লাগিব এই যে লোকসভাৰ ইলেকশ্যন হ'ব হয় নৰেন্দ্ৰ মোদীক আমি জিকাব লাগিব নহলে ৰাহুল গান্ধীক জিকাব লাগিব আপোনালোকে চিন্তা কৰক